मैं আহিলো तार माने तारीख आसिल आपुनार এই 18 तारीख आसिल 18 तारीखत আহিলো এইটো দোকানৰ পৰা মাল ললে तार माने এখন तार माने 45% ডিসকাউন্ট পাব আপুনি 10 দিনৰ কাৰণে ৰখিব লাগিব আজি অৰ্ডাৰটো ডালিলে तार माने 10 दिन পিছত আপুনি মাল পাব এইটো হিচাপত আমি অৰ্ডাৰটো কৰিলো আজি আমাৰ तार माने ডেলিভারি ডেট আজি মালটো ডেলিভারি কৰিব আহিলো অহাৰ পিছত तार माने আমিও আমাৰ ঘৰটো ওচৰত নহয় সোণাৰপুৰৰ পৰা আহিলো তাৰ পিছত ইয়াৰ গম পালো যে দোকানদাৰী পলাইছে আপুনি কিমান টকা মই 6000 টাকা অৰ্ডাৰ কৰিছিলো বেলেগতো নাজানো কিমানটা কৰিছে সকলোৰে অৰ্ডাৰ আছে অৰ্ডাৰ দিছো আজি 5টাৰ পৰা 6টা অৰ্ডাৰ দিছো মোৰ ঘৰত আৰু 4টা আছে ইয়াত আছে 4টা ৰিসিভ এইটো ইহতে এটি ট্ৰেডাৰ্স নামে এটা সংস্থা খুলিছে 45% ডিসকাউন্ট আছে বুলি কৈছে আমি অৰ্ডাৰ দিছো আমাৰ অৰ্ডাৰ লৈ ইহতে আজি দিয়া ডেট আছিল আজি 28/10/2024 দিয়া ডেট আজি ইহতে দোকানটো খোলা নাই ইহতে ইয়াৰ পৰা শুনা পাইছো পলাইছে বুলি ইহতে ঘৰ মালিক জড়িত আছে কি আছে প্ৰশাসনে উচিত তদন্ত কৰি আমাক এইটো ন্যায় লাগে নহলে ঘৰ মালিকে এই জৰিমনাটো ভৰিব লাগে অনুমানমিক ইয়াৰ পৰা 1.5 কোটি টকা লৈছে অনুমানমিক মোৰ কৈছে 10-20 হাজাৰ টকা কৈছে পাৰ্টিটো চেন্নাইৰ পৰা আহিছিল ইহঁতে কৈছে আমি চেন্নাই তামিলনাডুৰ পৰা আহিছো বুলি সেইটো ফৰত সেইটো ঘৰ মালিক জড়িত আছে আমিতো ভাবিছো যে ঘৰ মালিকজন ইয়াত নিশ্চয় তদন্ত কৰি উচিত কিবা এটা জানিবলৈহে দিছে ইয়াতে নাজানাকৈ দিয়া নাই নহয় ঘৰ মালিকে ৰিস্ক লৈছে বুজি কৈছে ঘৰ মালিকে কৈছে যে আমি সিকিউৰিটি বাবদ কিবা এটা পইচা লৈছো কোনো অসুবিধা নাই এনেকুৱা কথা আছে আজি ঘৰ মালিকো নাই দোকানদাৰো নাই আমি रूम भाड़ा দিব লাগে रूम भाड़ा দিছো তেওঁলোকে এগ্ৰিমেন্ট দিছে তেওঁলোকে এড্ৰেছ দিছে কোৰ্টত এগ্ৰিমেন্ট কৰা বুলি তেওঁকো মাতি দিছে কোৰ্টে কৈছে যে তেওঁলোকৰ অলৰেডি তেওঁলোকৰ এভৰিথিং ওকে কেন ইউ গিভ देम रूम সেই হিচাপে হৈছে তাৰপিছত তেওঁলোকে থানাত গৈছে থানাৰ পৰা পৰহি থানাত আহিছে থানাও বহি আছে থানাও দেখিছে এতিয়া এই পাৰপাছত মই কি ক'ম দেয়াৰ ইজ নো এইটো আজি এনেকুৱা প্ৰথম নহয় ইয়াৰ আগতেও মানে বহিৰাজ্যৰ পৰা মানে কিছু ব্যক্তি আহি মানে আৰু বিভিন্ন ধৰণৰ কোম্পানীৰ নামত তেওঁলোকে পইচা লুণ্ঠন কৰা আমি দেখা পাইছোঁ তো আজিও ইয়াতে খাৰপিটিয়াত আপোনাৰ যিটো মানে ইয়াতে 40% ডিছকাউণ্ট দি মানে প্ৰায় 1 মাহৰ পৰা এইটো ব্যৱসায় চলাই আছে আৰু পইচাটো আপোনাৰ আগতীয়াকৈ লৈ লয় 40% ডিছকাউণ্ট দিব কিন্তু অৰ্ডাৰটো লয় আৰু আপোনাৰ এডভান্স লৈ লয় আজি আপোনাৰ প্ৰায় 1 মাহত প্ৰায় আপোনাৰ কোটি টকাৰ ওপৰত ইয়াতে আপোনাৰ তেওঁলোকে ট্ৰেনজেকশ্যন কৰিছে ট্ৰেনজেকশ্যন কৰাৰ পিছত কিন্তু আজি তেওঁলোকে ইয়াতে যেতিয়া মানে আপোনাৰ সামগ্ৰীখিনি দিয়াৰ কথা তাৰিখ দি কিন্তু আজি ৰাতিপুৱা তেওঁলোকে বা ৰাতিৰ ভাগত তেওঁলোকে ইয়াৰ পৰা পলালে তো কথা লৈছে এই ক্ষেত্ৰত মানে যিটো প্ৰশাসনৰ যিটো মানে কাম কিন্তু আমি কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ কিছু কিন্তু আমি ইয়াতে দুৰ্বলতা দেখা পাইছোঁ আৰু ইয়াতে আপোনাৰ যিগৰাকী ব্যক্তিয়ে আপোনাৰ তেওঁলোকক ৰুম ভাড়া দিছে তেওঁ ৰুম ভাড়া দিয়াৰ আগতে তেখেতেও এই যোনবিলাক ব্যক্তি আহিছিল বা যিটো কোম্পানী আহিছিল সেই কোম্পানীৰ কিন্তু সম্পূৰ্ণ ডাটাখিনি ল'ব লাগিছিল তেওঁলোকৰ কিমান বৈধ তেওঁলোকে গতিকে আজি ইয়াতে সাধাৰণ ৰাইজে তেওঁলোকে হয়তো এটা অফাৰ পাইছে অফাৰ পাই হয়তো বিভিন্ন ওজা মানুহ তেওঁলোকে বিভিন্ন ধৰণৰ অৰ্ডাৰ কৰিছিল সেই অৰ্ডাৰ কৰাৰ পিছত আজি যিটো মানে তেওঁলোকে ইয়াতে মানুহখিনি যে পলালে ইয়াৰ বাবে কিন্তু জগৰীয়া আপুনি ক'ব গ'লে ঘৰ মালিকো কাৰণ ঘৰ মালিকে এই ঘৰখন ভাড়া দিয়াৰ আগতে এই কথাখিনি তেওঁলোকৰ কাগজ পাতিখিনি মানে চাব লাগিছিল যে কিমান দূৰ শুদ্ধ তেওঁলোকে মানে ক'ৰবাৰ মিছা বা তেনেকুৱা ধৰণৰ ঠগবাজি কৰা মানে তেওঁলোকে এই ধৰণৰ বস্তু কিন্তু আজিকালি সবেই জানে যে এনেকুৱা ধৰণৰ কোম্পানী আহে আৰু তেওঁলোকে ইয়াৰ পৰা ধান্দাবাজি কৰি লৈ যায় গতিকে মই এটা কথা জিলা প্ৰশাসনক দৰং জিলা অঞ্চলৰ পৰা এটাই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে মানুহখিনি যিহেতু ৰাতিপুৱাৰ ভাগত তেওঁলোকে ইয়াৰ পৰা পলাইছে গতিকে এতিয়াও হয়তো অসম এৰা নাই গতিকে অতি শীঘ্ৰে এইটো তদন্ত আৰম্ভ কৰি এই যে সাধাৰণ মানুহৰ পৰা এই লাখ লাখ টকা যে তেওঁলোকে লুটপাট কৰিলে যাতে এই পইচাখিনি যাতে ঘূৰাই পায় ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই তদন্তৰ আওতাত কিন্তু আপোনাৰ ঘৰ মালিকে আহিব আৰু যিসকল ইয়াতে আমাৰ গাঁও পঞ্চায়তৰ ফালৰ পৰাও যিখিনি মানে গম পালোঁ তেওঁলোকেও অনুমতি প্ৰদান কৰিছে গতিকে তেওঁলোকে কিহৰ ভিত্তিত
এই মানে অনুমতি প্ৰদান কৰিলে গতিকে এই কথাটো কিন্তু আপোনাৰ চাব লাগিব গতিকে মই আপোনালোকৰ মাধ্যমত এটা কথা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এইটো তদন্ত কৰক আৰু ভৱিষ্যতে যাতে এই ধৰণৰ আপোনাৰ মানে ঠগবাজি কৰি কোনো কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা পইচা লুটপাট কৰিব নোৱাৰে তাৰ বাবে যাতে ব্যৱস্থা গ্ৰহণ কৰে।